ব্ৰহ্মাত অনুজ্ঞা লয়া তপোবনে গৈলা দেখি বিধি পৰম আনন্দ মন ভৈলা। ব্ৰহ্মাদেৱৰ আদেশ মহাদেৱ শিৱই পালন কৰিলে। ব্ৰহ্মাদেৱৰ চাৰিওপাশে প্ৰদক্ষিণ কৰিলে আৰু ব্ৰহ্মাদেৱৰ চৰণত সেৱা জনালে। সেৱা জনাই তেওঁ কি কৰিলে, বনৰ মাজলৈ গুচি গ'ল। তপোবনত তেওঁ তপ কৰিবলৈ গুচি গ'ল। আৰু এই কাৰ্য দেখি ব্ৰহ্মাদেৱ পৰম আনন্দিত হ'ল যে যিকোনো প্ৰকাৰে মহাদেৱক বুজাই বঢ়াই তপ কৰিবৰ কাৰণে পঠাই দিলোঁ। আৰু ইয়াৰ পাছত এতিয়া ব্ৰহ্মাদেৱে পুনৰ আকৌ সৃষ্টি কাৰ্য আৰম্ভ কৰিব। এতিয়ালৈকে আমাৰ সৃষ্টি কাৰ্য দুবাৰ হৈ গ'ল। এবাৰ চাৰিসিদ্ধ হ'ল, চাৰিসিদ্ধৰ পাছত ৰুদ্ৰ হ'ল, ৰুদ্ৰই আকৌ আমাক কি সৃষ্টি কৰিলে, তিনিবাৰ হ'ল। চাৰিসিদ্ধ হ'ল, ৰুদ্ৰ হ'ল, তাৰপিছত ৰুদ্ৰই আকৌ সৃষ্টি কৰিলে কি, ভূত প্ৰেত পিশাচবিলাক, যিবিলাক জগতৰ বিভৎস্বৰূপ। এতিয়া ব্ৰহ্মাদেৱে আকৌ কি কৰিব, হে ৰাম ব্ৰহ্মাত অনুজ্ঞা লয়া তপোবনে গৈলা দেখি বিধি পৰম আনন্দ মন ভৈলা। পুনু প্ৰজা সজীৱাক চিন্তিলা হাই খাত শৰীৰৰ হন্তে দখ পুত্ৰ ভৈলা জাত। এবাৰ ব্ৰহ্মাদেৱে কেইজন সৃষ্টি কৰিলে, 10জন, 10টি পুত্ৰ সৃষ্টি কৰিলে। এতিয়া সেই 10টি পুত্ৰ কোন কোন আপোনালোকে মনত ৰাখিব। হে ৰাম নাৰদ অংগীৰা অত্ৰি পুলস্তি বশিষ্ঠ দক্ষ ভিগু মৰিষি পুলহত নিষ্ঠ ক্ৰুত হোমে এহি দশ তনয় জন্মিল মহাভাগৱত হব তনয় সুশীল। এইবাৰ ব্ৰহ্মাদেৱে বহুত ভাবি চিন্তি 10টি সন্তান জন্ম হ'ল। প্ৰথমটি সন্তান হ'ল নাৰদ, দ্বিতীয়টি হ'ল অংগীৰা, অত্ৰি, পুলস্তি, বশিষ্ঠ, দক্ষ, ভিগু, মৰিষি, পুলহ আৰু ক্ৰুত। এই 10জন প্ৰজাপতি, 10 প্ৰজাপতি যে বুলি কওঁ, এই 10জন প্ৰজাপতি ব্ৰহ্মাদেৱে ধ্যান আৰু তপৰ মাধ্যমেদি জন্মগ্ৰহণ দিলে। আৰু এওঁলোক মহাভাগৱত বুলি কৈছে, সাধাৰণ লোক নহয়। হেৰা হবে বিষ্ণু তেজযুক্ত পৰম সামৰ্থ জীৱাস্থানে জীৱা জাত শুনা তাৰ অৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ সাক্ষাৎ হাতে বিনা ধৰি কোলাহন্তে ভৈলা জাত। 10জনৰ চৰিত্ৰটো বৰ্ণনা কৰিছে যে কোনজন কেনেকুৱা চৰিত্ৰ। দেৱকী নাৰদৰ চৰিত্ৰটো কি, তেওঁ হাতত বীণ ল'ব আৰু বীণ লৈ তেওঁ জগতত ভগৱন্তৰ নাম গুঞ্জস কৰি ঘূৰি ফুৰিব। হাতে বিনা ধৰি কোলাহন্তে ভৈলা জাত, কোলা মানে এই কোলা আৰু কচত। হে ৰাম মাথা তপিংগল জটা শুভে আতিশয় পৰম শ্ৰীমন্ত দেহা জলে শুভ নয়। খুব এটা সুন্দৰ দেহা, শ্ৰীমন্ত, শান্ত, শান্ত প্ৰকৃতি, এটি মহা সুন্দৰ দেহা, ঈশ্বৰৰ গুণ যশ থকা এজন ঋষি, যাক বৈষ্ণৱ বুলি কোৱা হৈছে। হে ৰাম কোমল আঙুলি চালি বিনা বজাবয় গোপাল কৃপাল নাম মুখে উচ্চাৰয়। গোপাল গোবিন্দ নাম তেওঁ কোমল আঙুলিবিলাকে বিনাত আঙুলি থৈ এনেধৰণৰ সুকোমল সুৰৰ দ্বাৰা গোপাল কৃপাল নাম কৰি সমস্ত জগতকে ধন্য কৰি থাকে।
হে ৰাম প্ৰেমৰ অভৰত বাক্য গদ গদ কৰে আনন্দতে কতো শুনে তৰণীৰ জৰে হে ৰাম এহিমতে নাৰদজন মিয়ায়া আছে তথা আৰু যত উপজিল তাৰ শুনা কথা এ ৰাম অঙ্গুষ্ঠে জন্মিলা দক্ষ বশিষ্ঠ প্ৰাণত পুলহনা ভিত জাত অংগীৰা মুখত আৰু সন্তানবিলাক কোন কোন স্থানৰ পৰা জন্ম হ'ল এই কথাটো কৈছে যে আঙুলিৰ পৰা জন্ম হ'ল কোন দক্ষ দক্ষ ব্ৰহ্মাৰ ক'ৰ পৰা জন্ম হৈছে আঙুলিৰ পৰা বশিষ্ঠ জন্ম হ'ল প্ৰাণত পুলহ জন্ম হ'ল নাভিত আৰু অংগীৰা জন্ম হ'ল মুখত কৰ্ণহন্তে পুলস্তি চালত ভিগুৰিখি কৰে ক্ৰোতলোচনত অতি মহা যখি কৰ্ণত পুলস্তি ছালত ভিগুৰিখি জন্ম হ'ল আৰু ক্ৰোত ক'ত জন্ম হ'ল লোচনত চকুত হে ৰাম মৰিচি ভৈলন্ত মনহন্তে উত্ৰপতি আনুজীৱা জন্মিলে কহো নাম মতি মৰিচি ক'ৰ পৰা জন্ম হ'ল মনৰ পৰা অকণমান মনত থাকিবনে বাৰু এই দ প্ৰজাপতি ব্ৰহ্মাৰ দেহৰ পৰা জন্ম হৈছে আঙুলিৰ পৰা কোন জন্ম হৈছে আঙুলিৰ পৰা দক্ষ প্ৰাণত বশিষ্ঠ নাভিত পুলহ অংগীৰা মুখত কৰ্ণহন্তে পুলস্তি ছালত ভিগু চকুত ক্ৰোত অতিৰিষি কৰে ক্ৰোত লোচনত অতি মহাযশী মৰিচি ভৈলন্ত মনঃ হন্তে উত্তপতি মৰিচি ক'ৰ পৰা জন্ম হৈছে মনৰ পৰা হে ৰাম দক্ষিণস্ত নত ধৰ্ম অধৰ্ম পিঠিত ভ্ৰুৱহন্তে ক্ৰোধ কাম জন্মিলা হৃদিত দক্ষিণ স্তনত কোন আছে ধৰ্ম এটা দক্ষিণ কোনফালে আছে আমাৰ শৰীৰৰ এইফালে হয়নে এইফালে আমাৰ ধৰ্ম আৰু পিঠিফালে কি আছে অধৰ্ম সেইকাৰণে আমি পাতখিলা পিঠিটো কোনটো সেইটো ধৰ্মটো ওপৰফালে পিঠিটো আমি তললৈ দিওঁ অৰ্থাৎ পিঠিত সদায় কি আছে অধৰ্ম আছে পিঠিফালে যে থাকি পেলাই ভাগৰ শুনিব নালাগে অৰ্থটো সেইটো পিঠিফালে অধৰ্ম থাকে অধৰ্মই বাস কৰে এইফালে বহিবই নাপায় হে ৰাম দক্ষিণ স্তনত ধৰ্ম অধৰ্ম পিঠিত ভ্ৰুৱহন্তে ক্ৰোধ কাম জন্মিলা হৃদিত আমি যে কওঁ চকুকেইটা বাদু কোচ খাই আহিছে বুলি ভ্ৰুৱত কি আছে ক্ৰোধ খং জন্ম হৈছে হে ৰাম তল উঠ হন্তে লোভ মুখে বাইকচয় লিংগৰাৰে সপ্ত হিন্দু ভৈলে কউদয় তলৰ উঠটোত কি আছে লোভ ওপৰটোত নহয় তলটোত আছে আৰু কি কৈছে মুখত বাক্য জন্ম হৈছে হে ৰাম ছায়া হন্তে জন্মিলা কৰ্দম মতি কপিল গোসাঁয় পিতৃ দেৱহূতি পতি মানুহৰ ছাঁটোত কোন জন্ম হৈছে কদম ঋষি গতিকে মানুহৰ ছাঁটো নুগুচাবে এজন ঋষি আছে তাত
দেৱহূতি মানুহজন হে আৰু অন্য হাতে মানুহৰ শৰীৰৰ ছাঁটো হ'ল তীৰ্থ সেইকাৰণে ছাঁটো নগছকে হে ৰাম এহিমতে ব্ৰহ্মা সজি লন্ত ত্ৰিজগত কতু হ'ব মনে প্ৰজা কতু দেহত সেইকাৰণে ওম নমো ভগৱতে বাসুদেৱায় অৰ্থাৎ এই ব্ৰহ্মাণ্ডখনত যিমানবিলাক সৃষ্টি কৰিছে সমস্তবিলাক ক'ত আছে আপোনাৰ মোৰ দেহটোতে আছে সেইকাৰণে গুৰুজনায়ো আদৰ্শ হিচাপে নামঘৰটো আমাৰ দেহৰ নিচিনাকৈ নিৰ্মাণ কৰি দেখুৱালে সেয়া হ'ল মস্তক এয়া হ'ল আমাৰ গাটো এয়া হ'ল হৃদয়ত আমি সদায় নাম লওঁ আৰু সেয়া হ'ল আমাৰ চৰণ এতিয়া আমাৰ বেকাকৈ আছাৰ কাৰণে জেগাৰ অসুবিধাৰ কাৰণে গতিকে এই যে গুৰুজনাৰ নীতি আৰু আদৰ্শ হ'ল ভাগৱতৰ মাধ্যমেদি প্ৰথমে দ্বিতীয় স্কন্ধ চৰণৰ দ্বিতীয় তৃতীয় চতুৰ্থ যাৰ উৰুদয় নাবিধেকে পঞ্চম ষষ্ঠ বক্ষস্থল সপ্তমে অষ্টমে কৰে কমল যুগল এই যে যিটো বৰ্ণনা দিলে অৰ্থাৎ আমি সৰ্বদা আমাৰ দেহটোকে সেৱা কৰিব লাগে এই দেহটোত যিমান বস্তু আছে সমস্তখিনি বাহিৰত আছে আৰু বাহিৰত যিমানবিলাক বস্তু আছে আপোনাৰ হৃদয়তো সেইখিনি আছে আপোনাৰ শৰীৰতো পৰ্বত পাহাৰ আছে নদ আছে জল আছে ক্ষীৰসাগৰ আছে লৱণ সাগৰ আছে গুড় সাগৰ আছে নহয়নে বাৰু আৰু বাহিৰতো সেইখিনি আছে আপোনাৰ নোমৰ গুৰিয়ে গুৰিয়ে একোখন ব্ৰহ্মাণ্ড সহস্ৰ নোম আছে গতিকে এই কথাবিলাক আমি উপলব্ধি কৰিব নোৱাৰোঁ কেলৈ নোৱাৰোঁ আমি এই পঞ্চপ্ৰবাহ বিদ্যাই আমাক মুহি আছে আৰু এই কথাখিনি যিসকলে উপলব্ধি কৰিব পাৰে তেওঁলোককে সাধক পুৰুষ বুলি কৈছে সিদ্ধ পুৰুষ বুলি কৈছে তেওঁলোকক ঋষি বুলি কৈছে তেওঁলোকক মুনি বুলি কৈছে তেওঁলোকক ভকত বুলি কৈছে তেওঁলোকক প্ৰজ্ঞাবান বুলি কৈছে যিসকল লোকে মই ক'ৰ পৰা আহিলোঁ মইনো কোন মোৰনো দেহটো কেনেকৈ হৈছে কেনেকৈনো আমি বুজিব পাৰিছোঁ বা জানিব পাৰিছোঁ ভূত ভৱিষ্যতৰ কথা আমি কেনেকৈ উপলব্ধি কৰিব পাৰিছোঁ এই কথাখিনি সৰ্বদা গৱেষণা কৰি থকা সেই লোকসকলকে ঋষি বা তপস্বী বুলি কোৱা হৈছে আমাৰ ধ্যান নাই ধাৰণা নাই হলো আৰু পিতৃ মাতৃৰ পৰা জন্ম হলো খাব লাগে শুব লাগে সেই চৰাই চিৰিকটি যেনেকৈ ডাঙৰ হৈছে আমিও আকাশ বতাহত ডাঙৰ হলো আৰু আনে যেনেকৈ চলিছে আমিও তেনেকৈ দেখাক দেখি কিন্তু আমাৰ এই স্বৰূপটো উপলব্ধি কৰিব নোৱাৰাটোৱে হ'ল আমাৰ পঞ্চপ্ৰবাহ বিদ্যাৰ দ্বাৰা আমি মোহিত হৈ আছোঁ হে ৰাম আৱে শুনা ভিন্ন দেহে সজিলন্ত যত আৱে কহোঁ দেহ ত্যাগ প্ৰকাৰৰ মত উপজাইলা বিধি সৰস্বতী নামে কইনা পৰম সুন্দৰ ৰিখুদৰী নামে ধইনা এই দেহটোত যেনেকৈ 10জন প্ৰজাপতি সৃষ্টি হ'ল ঠিক তেনেকৈ আকৌ এই শৰীৰটোতে এগৰাকী কন্যা সৃষ্টি কৰিছে সেইগৰাকীৰ নাম হ'ল সৰ্বপ্ৰথম কোন সৰস্বতী হে ৰাম কুৰংগ নয়নী স্ত্ৰী তৰুণী বৰবালা বৃহত জংঘনী উচ্চ স্তনিতনু ভালা মুখ বিম্ব ফল কৰ তনু মল সুষম কপাল কৰ্ণে দুলয় কুণ্ডল এ ৰাম সৰ্বাংগে সুন্দৰ দেৱী নাহিকে উপাম দেখিয়া ব্ৰহ্মাৰ মনে উপজিলা কাম এনেকুৱা এগৰাকী কন্যা তেওঁ আকৌ সৃষ্টি কৰিলে দেহতে ইমানেই সুন্দৰ ইমানেই ৰূপৱতী তেওঁ শৰীৰৰ জ্যোতি এনেধৰণে নিগৰিত হৈ আছে ব্ৰহ্মাই দেখি আকৌ সেই কন্যাগৰাকীৰ প্ৰতি কামভাৱ উপজিলে হে ৰাম কাম্পে সৰ্ব গাঁও ঘৰ্ম বহি যায় গোটে নাহি কয় শ্ৰুতি মদনৰ সৰ চুতে পিতৃ জানি কন্যাৰ নাহিকে কাম মতি তভু হৰি বাক মন ভৈলা প্ৰজা
কতি নিজৰ কন্যাগৰাকীক দেখি তেওঁ এনেকুৱা কামবাসত আপ্লুত হ'ল তেওঁ ঘাম নিগৰিত হৈ আহিছে তেওঁ মনৰ উশৃংখল হ'বলৈ ধৰিলে যেন কি প্ৰকাৰে তেওঁ নিজৰ কন্যাগৰাকীকে নিজৰ ভাইজা হিচাপে গ্ৰহণ কৰিবলৈ মন মেলিলে আৰু তাৰ কাৰণে তেওঁ পৰম আগ্ৰহী হ'ল কি প্ৰকাৰে তেওঁ হৰণ কৰিব পাৰি এই কথাটো ভাবিবলৈ ধৰিলে হেৰা মৰিচি প্ৰমুখ্যে দেখি চাহিয়া আচন্ত দেখে ব্ৰহ্মা অধৰ্মক মতি কৰিলন্দ পিতৃৰ কাৰ্যক দেখি নহহিল মন বিনয় কৰিয়া হবে বলিলা বচন মৰিচিকে প্ৰমুখ্য কৰি এই যে 10জন প্ৰজাপতি সৃষ্টি কৰিছিল তেওঁলোকেতো সম্পূৰ্ণ ঋষি ব্ৰহ্মজ্ঞ আৰু ব্ৰহ্মাদেৱৰ পিতৃৰ এনে অধুগামী বা এনে অধু চিন্তা দেখি পেলাই তেওঁলোক চিন্তিত হৈছে আৰু ব্ৰহ্মাদেৱক এই কাৰ্য মানে অগ্ৰাহ্য বুলি কৈছে তেওঁলোকৰ কৰ্মবিলাক সহিব পৰা নাই পিতৃ কাৰ্যক দেখি নহহিল মন বিনয় কৰিয়া হবে বুলিলা বচন যিহেতুকে পিতৃ বিনয় ভাৱেৰে মৰিচিকে প্ৰমুখ্য কৰি সমস্ত 10জন ঋষিয়ে তেওঁক কৈছে বিনয় ভাৱেৰে আৰু ব্ৰহ্মাদেৱৰ এই কাৰ্য তেওঁলোকে সহিব পৰা নাই কি বুলি কৈছে হে ৰাম শুনিও ক পিতৃ তুমি আমাৰ বচন এৰিও কুমতি ইটো হৈয়া সন্ধু ক্ষণ ধৰিও ক শাস্ত্ৰবাণী পূৰ্বাপৰ চাই ইটো কৰ্ম কৰিতে তোমাৰ নোযোগাই হে পিতৃদেৱ পূৰ্বৰ শাস্ত্ৰৰ বিধান আছে শাস্ত্ৰৰ বিধিবিলাকৰ মতে তোমাৰ এনেকুৱা কাৰ্যই শোভা নকৰে তুমি মনত পেলোৱাচোন শাস্ত্ৰৰ বিধি কি কোনো পিতৃয়ে নিজৰ কন্যা সন্তানৰ লগত বা নিজৰ কন্যাৰ লগত বিবাহ পাশত আবদ্ধ নহয় আৰু তুমি যিহেতুকে এজন ব্ৰহ্মজ্ঞ ব্ৰহ্মা তুমি সৃষ্টিকৰ আৰু তোমাৰ এনে কাৰ্য কেতিয়াও সুশোভন নহয় গতিকে সেই পিতৃদেৱ আমি কৰজোৰে মিনতি বচনে তোমাক কৈছোঁ এনে গৰ্হিত কৰ্মৰ পৰা তুমি বৰ্জিত হোৱা হে ৰাম তজু পূৰ্বে জন্মি আছে জীৱা ব্ৰহ্মাগণ ইটো ঘোৰ কৰ্ম নটো কৰে একো জন হে পিতৃদেৱ ইয়াৰ আগতেওতো সৃষ্টিৰ পাতনিত বহুত ব্ৰহ্মা জন্মগ্ৰহণ কৰিছে তেওঁলোকেতো এনেকুৱা কাৰ্য কৰা নাই তুমিনো এবাৰ এনেকুৱা কৰ্ম কৰিবলৈ কিয় উদ্যত হৈছা হে ৰাম পাছে বা জন্মিবা জীৱা হব সৃষ্টি কৰ তাৰাতো নুহিব ইটো পাপ গুৰুত তৰ এ ৰাম কাম কনি যিনি নিজ দুহিতা কবৰে কৈত শুনি আছাইতো ব্ৰহ্মাণ্ড ভিতৰে জুনু বোলা ত্ৰেজস্বিক নপাৱ পাপ আৰু কথা কহোঁতে বে শুনিও বাব হে পিতৃদেৱ ব্ৰহ্মাণ্ডৰ ভিতৰে এনেকুৱা ক'ত তুমি শুনিছা ক'ত দেখিছা যে নিজৰ পিতৃয়ে নিজৰ কন্যাক হৰণ কৰে তুমি হয়তো আমাৰ প্ৰশ্নবিলাকৰ উত্তৰত ক'ব পাৰা যে তেজস্বী লোকক এনেকুৱা ধৰণৰ পাপেৰে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যিসকল তেজস্বী পুৰুষ যিসকল সাধক পুৰুষ তেওঁলোকৰ দ্বাৰা এনে কাৰ্য সাধন হ'লে তেওঁলোকক পাপেৰে স্পৰ্শ কৰিব নোৱাৰে তুমি হয়তো এনেধৰণে ক'ব পাৰা এই উত্তৰত কি বুলি কৈছে যদি অগ্নি সমান তেজস্বীজন হুই তাৰাৰো ই হ'ব কৰ্ম প্ৰীতিপদ নুই তেনেকুৱা তেজস্বী হ'লেও এনেকুৱা কৰ্ম কৰাটো যুক্তিসংগত নহয়
হে ৰাম কিন্তু পূৰ্বহন্তে যিবা আছে যক্ষয় ইটো অমংগল পাপে তাকো কৰে ক্ষয়। আগৰ জন্মত যদি তোমাৰ কিছুমান পুণ্য যদি আৰ্জন হৈ আছিল, এই কৰ্মৰ দ্বাৰা তুমি এতিয়াতো নষ্ট হবাই, আগৰ যিখিনি পুণ্য আছিলে সেইখিনিও নাশ হ'ব। আমাৰ কিছুমান কৰ্মৰ দ্বাৰা আজি তাৰিখলৈকে যিমানখিনি আমি পুণ্য কৰ্ম কৰি আহিছোঁ, তেনেধৰণৰ কৰ্মবিলাকো আকৌ কি হয়, ক্ষয় হৈ গুচি যায়। হে ৰাম হেন সাধু হবে যদি অকৰ্ম কৰয়, সমস্ত লোকৰ তাৰা পাপ ভাগী হয়। বিশেষত তুমি মূল গুৰু জগতৰ, তোমাৰ অকাৰ্যে মন্দ হৈবে কলো কৰ। যদি সমাজৰ আগৰণুৱা জ্যেষ্ঠ শ্ৰেষ্ঠসকলে বা সাধুসকলে যদি গ্ৰহিত কৰ্ম কৰে, তেন্তে তাৰ পাপৰ ভাগ সমস্ত প্ৰজাসকলেও ভুগিব লগা হয়, বা সমাজখনৰ এটা বদনাম আহি যায়, নহয়নে বাৰু? গতিকে সেই ব্ৰহ্মাদেৱ, তুমি জগতৰ গুৰু, তোমাৰ দ্বাৰা যদি এনেকুৱা কাৰ্য সম্পাদন হয়, তেন্তে সমস্ত জগতত আৰু কি থাকিব? গতিকে পুত্ৰসকলে ব্ৰহ্মাদেৱক বিনম্ৰতাৰে বুজাবলৈ ধৰিছে যে কোনো ব্ৰহ্মাণ্ডত নোহোৱা নুবুজা কৰ্ম কৰিবলৈ তুমি আগবাঢ়িছা। হে ৰামেহি জানি বাপ তুমি চিত্ত থিৰ কৰা, ব্ৰহ্মজ্ঞান চিন্তিতো ভাৱ পৰিহৰা। ইহব বচন ব্ৰহ্মা কৰ্ণে নুশুনয়, জানি তাৰা কৰ জোৰে কৃষ্ণক পাঠয়। নমো নমো ভগৱন্ত প্ৰভুৱন্ত জামি, তজুপদ পল্লৱে শৰণ লৈলো আমি। চিদানন্দ ৰূপ তুমি আছা হৃদয়ত, নানা কৰ্মে প্ৰৱতাইবে ইটো লোক যত। হেন প্ৰভু ধৰ্মপথ কৰিও ৰক্ষণ, ভকত বৎসল দেৱ দেৱ সনাতন। হে প্ৰভু ভগৱন্ত, তুমি অন্তৰ্যামী, তোমাৰ চৰণত সমস্ত জগতে শৰণাপন্ন হৈ থাকে। তুমি চিদানন্দ ৰূপত থাকা হৃদয়ত, তুমি হৃদয়ত থাকি জগতত নানা কৰ্ম প্ৰৱৰ্তন কৰি থাকা। সেই প্ৰভু, তুমি ধৰ্মপথটো ৰক্ষা কৰা, তুমি ভকতৰ বৎসল দেৱদেৱ সনাতন। তোমাৰ অনুগ্ৰহৰ অবিহনে সমস্ত জগত স্থিৰে থাকিব নোৱাৰে। তোমাৰ অনুগ্ৰহতে, তোমাৰ কৃপাতহে সমস্ত লোক অকাৰ্যৰ পৰা বঞ্চিত হয়। হে ৰাম হেন প্ৰভু ধৰ্মপথ কৰিও ৰক্ষণ, ভকত বৎসল দেৱ দেৱ সনাতন। কৰিও হেন অনুগ্ৰহ কৃপাময়, পিতৃ যেন ইটো অকাৰ্য নকৰয়। ব্ৰহ্মাদেৱক বুজোৱাৰ পাছতো যেতিয়া ব্ৰহ্মাদেৱে মানিবলৈ বিচৰা নাই, এবাৰ সেই 10জন সিদ্ধ পুৰুষে ভগৱন্তৰ চৰণত কাকতি কৰিছে। হে প্ৰভু, তুমি কৃপা কৰাচোন, তেওঁ মতিটো সলনি কৰি দিয়া। তেওঁ ইমান বুজোৱাৰ পাছতো যেতিয়া মতি স্থিৰলৈ অহা নাই, তেন্তে তুমি তোমাৰ কৃপাৰ জৰিয়তে বা তোমাৰ অনুগ্ৰহতে সমস্ত জগতবিলাক পৰিচালিত হৈ থাকে। তুমি যদি কৃপা কৰা, নিশ্চয় তেওঁ অকাৰ্যৰ পৰা ঘূৰি আহিব। হে ৰাম তুমি বিনে আমাৰ গতি নাহি আন, ইটো ধৰ্ম সংকটত কৰা পৰিত্ৰাণ। এইটো এটা ধৰ্ম সংকট, নহয় নে বাৰু? পিতৃক বাধাও দিব নোৱাৰে, অন্যহাতে পিতৃয়ে অকাৰ্য কৰিবলৈ আগবাঢ়িছে, বুজাইছে কিন্তু বুজনিও মনা নাই। এনেকুৱা এটা আমি ধৰ্ম সংকটত পৰিছোঁ। হে প্ৰভু, তুমি দয়া আৰু কৃপাৰ গুণে এনে অকাৰ্যৰ পৰা তুমি যাতে আমাক ৰক্ষা কৰা।
হে ৰাম পাছে বিধি আগতে দেখিয়া পুত্ৰ গণ লাজ হুয়া বিষ্ণু স্মৰি ভৈলা সন্দুক্ষণ মনে আপোনাক আতি কৰি ধিক্কাৰ তেখনে কৰিলা হিতু দেহ পৰিহাৰ হে ৰাম কামে বিমুখিত তাক নীল দিখয় জন্মিলে কতাহাতকো জাতি তমোময় ইটো কিনো নাৰী মায়া মহাবলী আৰ পিতৃ মাতৃ ভাতৃপুত্ৰ নকৰে বিচাৰ দৰ্শনে মাত্ৰ হবাৰো হৰে মন ব্ৰহ্মাত দেখিও আৰু প্ৰমাণ শুভন এতেকে ইহা কৰা যা ত্যাজিও স্বভাৱে প্ৰাণবন্ধু কৃষ্ণ কভ জিও প্ৰেম ভাৱে সাধু সংগে গুণ নাম নেৰু কহদায়ী তেবে হে মায়া ততৰি গোবিন্দ কপাই আৱে শুনা ব্ৰহ্মা আৰু জীৱা সজিলন্ত কদাচিত মনে বিধি চিন্তিয়া আচন্ত কেনমতে বেদগণ সজীবু সাক্ষাৎ আশ্ৰমৰ বৃত্তি আৱে কেনে হুৱে জাত এই কথাখিনি বা আমাক এই কথাটো কৈছে আজি যিসকল লোকে ককাই ভাই পুত্ৰ ভাতৃ চিনি নোপোৱাকৈ বা মাতৃ চিনি নোপোৱাকৈ অকাৰ্য সাধন কৰে ব্ৰহ্মাদেৱক উদাহৰণস্বৰূপে দেখাইছে এনে কৰ্মৰ পৰা হাত সাৰিবৰ কাৰণে বা ব্ৰহ্মাৰ যেতিয়া এনেকুৱা মোহত পৰি এনেকুৱা এটা অকাৰ্য কৰিবলৈ আগবাঢ়িছে আপোনাৰ মোৰ জীৱনত যে নহ'ব এনেকুৱা নহয় কিন্তু তাৰ পৰা তুমি পৰিত্ৰাণ পাবৰ কাৰণে সৰ্বদা তুমি সাধুৰ সংগত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিবা তেতিয়াহে তুমি এনে গোবিন্দৰ মায়াৰ পৰা হাত সাৰি থাকিব পাৰিবা আজি ব্ৰহ্মাকো মায়াই স্পৰ্শ কৰিছে যাৰ কাৰণে পিতৃ মাতৃ নিজৰ কন্যাকো তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এইটো আমাক এটা উদাহৰণ দিছে গতিকে মায়াৰ কবলত পৰি আমি অকাৰ্য সাধন কৰা হয় আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিব লাগিব সৰ্বদা গোবিন্দৰ চিন্তা কৰি থাকিব লাগিব আৰু বেদ বা বেদগণক বা ভাগৱতক আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ মন পবিত্ৰ কৰি ৰাখিব লাগিব হে ৰাম কোনোবা উপায়ে ধৰ্ম ৰহিবে কয়ে এহি মনে চিন্তি ৰহি আছে হেহি খাৱে এ ৰাম পাছে কটুক্ষণে আহি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ হন্তে হবে ভৈলা জাত আগতে ব্ৰহ্মাৰ চাৰিখন মুখ নাছিল আৰু ভগৱন্তৰ কৃপাত এইবাৰ চাৰিখন মুখ আহি তেওঁ সৃষ্টি হ'ল এহি শুনি পুনৰূপী বিদুৰে পুচন্ত কোন মুখে কোন বেদ ব্ৰহ্মা সজিলন্ত এই যে ব্ৰহ্মাৰ চাৰিখন মুখ সৃষ্টি হ'ল কোনখন মুখেনো কোনখন বেদ সৃষ্টি কৰিলে এই কথা মৈত্ৰেয়ৰ পদ্মমুখৰ দ্বাৰা বিদুৰে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে চাৰিখন আছিলে আগতে চাৰিখন আছিলে চাৰিখন মুখত তেওঁ জ্ঞান উপজা নাছিল এতিয়া ভগৱন্তৰ কৃপাত সেই চাৰিখন মুখত পুনৰ জ্ঞান উপজিলে হে ৰাম চাৰি গোটা মুখ হন্তে হবে ভৈলা হে ৰাম পাছে কটুক্ষণে আহি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখে হন্তে হবে ভৈলা জাত চাৰিখন মুখত আহি সেইবিলাক সৃষ্টি হ'ল বেদৰ জ্ঞান আহিলে মানে হে ৰাম আনুভৱ মুখে জীৱা কৰিলা সৰ্জন ইহাৰ উত্তৰ মুত কয়ুত পুধন মৈত্ৰেয়ে বুলন্ত তাৰ শুনিও উত্তৰ জীৱা মুখে জীৱা সজি লন্ত সৃষ্টি কৰ
পূৰ্বমুখে ঋগযজু বেদ দক্ষিণত পশ্চিমত সাম অৰ্থবেদ উত্তৰত পূবমুখত ঋগবেদ দক্ষিণত যজুবেদ পশ্চিমত সামবেদ আৰু উত্তৰত অৰ্থবেদ এই চাৰি মুখে সজিল অন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত আকৌ পুনু সমস্ত মুখত সজিলন্ত তপশৌচ দয়া সত্য ধৰ্মৰ চৰণ আকাশে বিমুখে সজিলন্ততে তীক্ষণ অনুক্ৰমে আশ্ৰম সজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থ যতি ইয়াৰ উপৰিও চাৰিখন মুখত চাৰিখন বেদ সৃষ্টি হ'ল তাৰ উপৰিও আকৌ চাৰি আশ্ৰম সৃষ্টি কৰিলে কি সৃষ্টি কৰিলে ব্ৰহ্মচাৰী গৃহস্থী বানপ্ৰস্থ আৰু সন্ন্যাস হে ৰামে হিমতে সজিলা বেদৰ পৰিচয় আনো নানা সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নুহিকে বন্ধন চিন্তি বেলা গিলা প্ৰেমে কৰিয়া যতন হৰি হৰি তু বৰ ভৈল বিপজয় কিবা হেতু মূৰবিত সৃষ্টি নবাহয় মহাপৰাক্ৰমে সজিল নুহু ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নবাহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আত কৰন্ত বিঘাত যদিও এইখিনি কৰিছে চাৰিখন বেদ সৃষ্টি কৰিলে চাৰি আশ্ৰম সৃষ্টি কৰিলে 10জন প্ৰজাপতি সৃষ্টি কৰিলে কিন্তু এতিয়া প্ৰজাবিলাক বাঢ়ি নাযায় ব্ৰহ্মাদেৱে ভাবিলে যে মই ক'তা সৃষ্টিটো কৰিব পৰা নাই সৃষ্টিবোৰ বাঢ়ি যোৱা নাই যাক যেনেকৈ সৃষ্টি কৰিলোঁ ঠিক তেনেকেই আছে যদিও 10জন প্ৰজাপতি সৃষ্টি কৰিলে তেনেধৰণে আছে গতিকে নিশ্চয় ভাবিছোঁ মোক ভগৱন্তৰ ওচৰত কিবা দুখ হৈছে আৰু এই দুখৰ কাৰণে হয়তো মই সৃষ্টি কাৰ্য আগবঢ়াব পৰা নাই মহাপৰাক্ৰমে সজিলো ঋষিগণ মই ঋষিগণৰ মহাপৰাক্ৰমে সজিছিলোঁ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নাবাহে প্ৰজা জানিলোঁ সাক্ষাৎ ঈশ্বৰৰ দুখে আত কৰন্ত বিঘাত ঈশ্বৰৰ নিশ্চয় দুখ লাগিছে মোৰ ঈশ্বৰৰ আদেশ হয়তো মই মানিব পৰা নাই এনেকুৱা উপলব্ধি ব্ৰহ্মাদেৱৰ হৈছে এহিমতে গুণী ব্ৰহ্মা আসন্ত ঠাই পাছে কটুখনে এক পাইলন্ত উপায় জাতু স্তৃণতো সজু এহিহে কাৰণ নবাহয় সৃষ্টি মূৰ তুষ্ট নুহে মন এহি বিমৰিষি কৰি দেহ কটেখনে কৰিলন্ত দুই ভাগ ব্ৰহ্মা যে আপোনে মই ভাবিছোঁ যে মই যিসকল লোকক সৃষ্টি কৰিছোঁ তেওঁলোক অকল পুৰুষে তো নাৰী সৃষ্টি নকৰিলে সৃষ্টি কাৰ্য আগ নাবাঢ়িব এই বুলি ভাবি ব্ৰহ্মাদেৱে নিজৰ দেহকে দুভাগ কৰিলে কি কেনেকৈ কৰিলে তাত হন্তে সজিলেক মৈথুন তনয় দেখিয়া ব্ৰহ্মাৰ অতি আনন্দ হৃদয় আগৰ পৰা কৈছোঁ এহি বিমৰিষ কৰি দেহকত এখনে কৰিলন্ত দুই ভাগ ব্ৰহ্মা যে আপোনে তাত হন্তে সজিলেক মৈথুন তনয় দেখিয়া ব্ৰহ্মাৰ অতি আনন্দ হৃদয় দুভাগ কৰি পেলাই দুই ভাগৰ মাজত মন্থন কৰিবলৈ ধৰিলে আৰু মন্থন কৰি পেলাই এটা দেহ সৃষ্টি হ'ল আৰু দেহটো সৃষ্টি হোৱাৰ পাছত তেওঁ দেখি পৰম আনন্দিত হৈছে কোন হৈছে হে ৰাম স্বয়ম্ভু মনুষত ৰূপা অনুপাম স্বামী কৰি শতৰূপা মনুকে বৰিলা যেতিয়া মন্থন কৰিলে দুটি সন্তান জন্ম হ'ল এটা শতৰূপা আৰু এটা হ'ল কন্যা মনু আৰু মনুক কি কৰিলে শতৰূপা স্বয়ম্ভু মনু জন্ম হ'ল আৰু কন্যা হিচাপে কি হ'ল শতৰূপা আৰু সেই শতৰূপাকে কি কৰিলে স্বয়ম্ভু মনুলৈ বিয়া দি দিলে স্বয়ম্ভু শতৰূপা দেৱীৰ গৰ্ভত জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত প্ৰথম পুত্ৰৰ নামত থৈলা প্ৰিয় বট কনিষ্ঠ উত্তানপাদ বৈৰত শকত আশুতি প্ৰসূতি দেৱহূতি নামে খ্যাত পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত প্ৰথম মনুষ্য সৃষ্টি ব্ৰহ্মাদেৱৰ শৰীৰৰ পৰা দুভাগ কৰি এভাগত কোন জন্ম হ'ল স্বয়ম্ভু মনু আৰু এভাগত জন্ম হ'ল শতৰূপা আৰু শতৰূপাক স্বয়ম্ভু মনুলৈ বিয়া দিলে বিয়া দিয়াৰ পাছত তেওঁলোকৰ সংগমৰ ফলত 5টি সন্তান জন্ম হ'ল এজন হ'ল প্ৰিয়বত এজন হ'ল উত্তানপাদ আৰু 3গৰাকী কন্যা আকুতি প্ৰকৃতি দেৱহূতি হে ৰাম ব্ৰহ্মাপুত্ৰ দক্ষ তপসু তিনি বেদিল
থাকি গৈছে হে ৰাম ৰুচি প্ৰজাপতি আহুতি দিবি দিলা কদৰ্মৰিষিত দেৱহূতি কথা পিলা ৰুচি নামৰ প্ৰজাপতিক আহুতিক দিলে আৰু কদম ঋষিত দেৱহূতিক দিলে হে ৰাম ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা দক্ষক কি দিলে প্ৰসূতি আকুতি দেৱহূতি প্ৰসূতি আকুতিক দিলে কাকলে ৰুচি নামৰ প্ৰজাপতিক আৰু দেৱহূতিক দিলে কাক কদম ঋষিক আৰু প্ৰকৃতি কাক দিলে দক্ষক দিলে আৰু এনেধৰণে তিনিগৰাকী কন্যা দিয়াৰ পাছত সেই তেওঁলোকৰ পৰা গোটেই জগতখন ভৰি পৰিলে এৰাই হ'ব তেওঁ হে ৰাম ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা সংক্ষেপে সমস্তে কথা কহি ৰংগ মন মৌনে ৰহিলন্ত শুনি কুখাৰো নন্দন এই কথাবিলাক কাক কৈ আছে মৈত্য ঋষিয়ে কুখাৰু নন্দন বিদুৰক কৈ আছে যে সেই বিদুৰ ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য এনেধৰণে আগবঢ়াইছিল হে ৰাম নমো নমো নন্দৰ নন্দন কৃপাময় তজু নামে মুহুৰ কৰায়ো পৰিচয় জগতৰ হিত চিন্তি নামক ধৰিলা তাতে আপোনাৰ হবে ভক্তি ক অৰ্পিলা তভু আৰু স্মৰণত নভৈল বিকল হেন হে তোমাৰ কৃপা ভকত কৃপাল তথাপি তাহাৰ আছে পূৰ্ব পাপ ভাগ ইহে ননামত জন্মি লন্ত অনুৰাগ তভু দয়া কৰা মোৰ নামে শৌকৰতি হে বন্ধু মাধৱ বান্ধৱ যদুপতি কৰয় প্ৰাৰ্থনা মোহ গোপাল চৰণ ডাকি ৰাম ৰাম বোলা সভা সদগণ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ সামৰি দিওঁ অধ্যায় পৰিলে ইয়াৰ পাছত আছে চতুৰ্থ অধ্যায় দুলৰী বৰাহ ভূমি উদ্ধাৰ পদ্মকল্প ইতিমধ্যে শেষ হৈছে ব্ৰহ্মা